ধেমাজি সদৰত উত্তাল প্ৰতিবাদ ধেমাজি উন্নয়ন প্ৰাধিকৰণ কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ যৌথ উদ্যোগত ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ অধীনত থকা ধেমাজি নগৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গোৱাল চাপৰি চেঁচাজানত ট্ৰাক টাৰ্মিনাছ গৃহ নীতি বহিৰ্ভূতভাৱে ব্যক্তিগত প্ৰতিষ্ঠানক বছৰ বছৰ ধৰি আবণ্টন দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। জ্ঞানম ITI নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানক বিগত 2022 বৰ্ষৰ 10 মাৰ্চৰ পৰা বৰ্তমানলৈকে আবণ্টনৰ নিবিদা অবিহনে কোনো ধৰণৰ মাচুল নিদিয়াকৈ চৰকাৰী গৃহটো আবণ্টন দিয়া কাৰ্যৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু চুতীয়া ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিয়ে ধেমাজি উন্নয়ন প্ৰাধিকৰণ কাৰ্যালয়ৰ সন্মুখত উন্নয়ন প্ৰাধিকৰণ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। চৰকাৰী গৃহ জ্ঞানম ITI নামৰ প্ৰতিষ্ঠানক ব্যৱহাৰ কৰিবলৈ দিয়া অনুমতি বাতিল কৰিবলৈ দাবী জনায়। আপোনালোকে জানে ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ নামৰ এটা বিভাগ আছে। সেই বিভাগটোৱে সম্পূৰ্ণ তেওঁলোকৰ মতালি বহিৰ্ভূতভাৱে তেওঁলোকে জ্ঞানম ITI যি ব্যক্তিগত এটা অনুষ্ঠান, সেই অনুষ্ঠানক তেওঁলোকে কাক আস্থানৰ যি গৃহ কোটি টকীয়া এটা গৃহ তেওঁলোকে এটকাও নোলোৱাকৈ সেই গৃহটো তেওঁলোকে চলাবলৈ আবণ্টন দিছে। যি সময়ত ধেমাজিৰ প্ৰতিটো পৰিয়ালে এই ধেমাজি যি কৰ দি আছে, তেওঁলোকে পানীত দিছে, আজি তেওঁলোকৰ ঘৰত দিছে, মাটি বাৰী পটা কৰাৰ সময়ত দিছে, কিন্তু সেই বৃহৎ এটা অনুষ্ঠানৰ ব্যক্তিগত অনুষ্ঠানক কেনেকৈ তেওঁলোকে কোটি টকীয়া সম্পত্তি এটকাও ধন নোলোৱাকৈ দিলে। ই এটা নীতি বহিৰ্ভূত কাৰ্য হৈছে। ই হৈছে দুৰ্নীতি। অসম চৰকাৰে যেতিয়া দুৰ্নীতিমুক্ত অসমৰ কথা কৈছে, সেই সময়ত কিন্তু আমাৰ ধেমাজি উন্নয়ন প্ৰাধিকৰণে সম্পূৰ্ণ অসম চৰকাৰৰ তেওঁলোকৰ যিবিলাক নীতি আছে, সেই নীতিবিলাকৰ পৰা আঁতৰি গৈ এনেধৰণৰ কাৰ্য সংগঠিত কৰিছে। সেইকাৰণে আমি তেখেতলোকক আজি প্ৰতিমূৰ্তি দাহ কৰি তেওঁলোকক সকীয়াই দিছোঁ যে শীঘ্ৰে তেওঁলোকে জ্ঞানম ITI নামৰ যি গৃহ দিছে আবণ্টন, সেই গৃহ শীঘ্ৰে বাতিল কৰিব লাগে আৰু নতুনকৈ তাত তেওঁলোকে নিবিদা আহ্বান কৰিব লাগে। যদি তাকে নকৰে অনাগত দিনত ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ'বলৈ তেওঁলোক সাজু থাকিবলৈ দাবী জনাইছোঁ। আৰু তাৰ সমান্তৰালকৈ আমি ধেমাজি প্ৰশাসনক আহ্বান জনাইছোঁ যে তাত যিহেতু জ্ঞানম ITI এটা ব্যক্তিগত অনুষ্ঠান, সেই তাত তেখেতলোকে কোটি টকীয়া এটা গৃহ তেওঁলোকে সেই অনুষ্ঠানটোক দিছে, ইয়াক কাৰ মুনাফাৰ কাৰণে তেওঁলোকে দিছে, ইয়াৰ এটা তদন্ত হ'ব লাগে। যিসকলে সেই ব্যক্তিজনৰ মুনাফাৰ কাৰণে এই কাৰ্য সংগঠিত কৰিছে, তাৰ সেইসকল ব্যক্তি চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। যেতিয়ালৈকে কঠোৰ শাস্তি প্ৰদান নকৰে, তেতিয়ালৈকে কিন্তু অসম জাতীয়তাবাদী যুৱ পৰিষদ চুতীয়া ছাত্ৰ সন্থাৰ এই প্ৰতিবাদ অব্যাহত থাকিব। ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ আমি যিটো তথ্য জনাৰ অধিকাৰ আইনৰ তাত আমি যি গম পাইছোঁ, মানে ইয়াত অবাধ দুৰ্নীতি চলি আছে বৰ্তমানত। এই অবাধ দুৰ্নীতি উন্নয়ন প্ৰাধিকৰণে অনতিপলমে বন্ধ কৰক, অন্যথা আজি প্ৰতিমূৰ্তি দাহ আৰু অনাগত দিনত ইয়াৰ যদি প্ৰকৃত তথ্য উদ্ঘাটন নকৰি নিবিদা অবিহনে যি জ্ঞানোদম যি ITI তাত চলাই আছে কোনো কৰ নিদিয়াকৈ, গতিকে ইয়াত যদি সম্পূৰ্ণভাৱে তদন্ত নকৰি ইয়াত যদি প্ৰকৃত তথ্য আমাৰ হাতত দাঙি নধৰে, তেতিয়াহ'লে অনাগত দিনত অসম জাতীয়তাবাদী যুৱ পৰিষদে পুনৰ অবিৰত কাৰ্যসূচী ল'ম বুলি আমি জিলা সমিতিৰ তৰফৰ পৰা ঘোষণা কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট অসম টুডে।